আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ৰাজ্যৰ ৰেল বিভাগে জনসাধাৰণৰ বাবে দিছে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কি খবৰ আছে এই বিভাগত আপোনালোকে সম্পূৰ্ণ চাই থাকক। হয়, আপোনালোকে ঠিকই শুনি আছে। ৰাজ্যৰ ৰেল বিভাগে জনসাধাৰণৰ বাবে দিছে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰেল বিভাগত হাজাৰ হাজাৰ চাকৰিৰ পদ খালী হৈছে। যুৱক যুৱতীসকলৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যিসকল নিবনুৱা আছে সেইসকলৰ বাবে অতিকৈ ভাল খবৰ। ৰেলৱেত খালী হৈছে 2 লাখতকৈ অধিক পদ। হয়, 2 লাখতকৈ অধিক চাকৰিৰ পদ খালী হৈছে ৰেল বিভাগত। কনিষ্ঠ অভিযন্তা, গ্ৰুপ ডি, LLP টেকনিচিয়ান আৰু অন্যান্য পদত ওলাইছে ৰেল বিভাগত চাকৰি। যদি আপুনি ইচ্ছুক তেনেহ'লে আবেদন কৰিব পাৰে। RRB ৱেবছাইটত মুকলি কৰা হৈছে এই বিজ্ঞাপন। হয়, এই বিজ্ঞাপন কিন্তু RRB ৱেবছাইটত মুকলি কৰা হৈছে। বিভিন্ন পদৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। যদি আপুনি ইচ্ছুক তেনেহ'লে ইয়াৰ বাবে অতি সোনকালে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া শেষ হ'ব অক্টোবৰ 2024, অৰ্থাৎ 24 চনৰ অক্টোবৰ মাহত আবেদন প্ৰক্ৰিয়া শেষ হ'ব। আপোনালোকে https:/indiarailway.gov.in এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰাৰ সুযোগ পাব। RRB JEত খালী হৈছে 7,911টাকৈ পদৰ সংখ্যা। সমান্তৰালভাৱে RRB ALPত খালী পদৰ সংখ্যা হৈছে 18,799টা। যদি আপুনি ইচ্ছুক তেনেহ'লে সোনকালে আবেদন কৰি দিয়ক। RRB টেকনিচিয়ানত খালী পদৰ সংখ্যা হৈছে 9,000। এই 9,000 পদত কিন্তু টেকনিচিয়ানৰ বাবে আপুনি আবেদন কৰিব পাৰে। IITৰ সৈতে 10ম শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব এই পদৰ বাবে আবেদন। আপুনি যদি ইচ্ছুক তেনেহ'লে আপুনি IIT লৈ 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। RRB NTP চিট খালী হৈছে 20,000ৰো অধিক পদৰ সংখ্যা। ইফালে RRB JEত খালী পদৰ সংখ্যা 10,000ৰো অধিক। এনেকৈ প্ৰায় 2 লাখৰ চাকৰিৰ পদ খালী হৈছে। পেৰামেডিকেল ষ্টাফ পদৰ বাবে আছে 4,000ৰো অধিক পদ, আৰু যিসকলে ইচ্ছুক সেইসকলে কিন্তু অতি সোনকালে আবেদন কৰি দিয়ক। গ্ৰুপ ডি লেভেল 1 পদৰ বাবে খালী হৈছে 1 লাখৰো অধিক পদ। এই পদৰ বাবে কিন্তু আপুনি আবেদন কৰাৰ সুযোগ পাব। আপুনি আবেদন কৰাৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰিছে 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে। পঞ্জীয়ন শেষ হ'ব নৱেম্বৰ 2024 চনত। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুম্বাই ৰেলৱে নিযুক্তি কোষে ক্ৰীড়া কোঠাৰ অধীনত মুকলি কৰা হৈছে হাজাৰ হাজাৰ পদ। ইয়াৰ বাবে বয়সৰ সময় নিৰ্ধাৰণ কৰিছে 18ৰ পৰা 25 বছৰ যুৱক যুৱতীয়ে কিন্তু ইয়াৰ বাবে আবেদন কৰাৰ সুযোগ পাব। ইতিমধ্যে এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপুনি ইচ্ছুক তেনেহ'লে অতি সোনকালে আবেদন কৰি দিয়ক। আবেদনৰ বাবে অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে 21 আগষ্ট। হয়, আবেদনৰ অন্তিম তাৰিখ 21 আগষ্ট নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে rrccr.com এই ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো লাখ লাখ পদৰ সংখ্যা খালী হৈছে। এই পদত কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। যিসকল নিবনুৱা যুৱক যুৱতী আছে সেইসকলৰ বাবে অতিকৈ ভাল খবৰ, কিয়নো বৃহৎ পদৰ সংখ্যা খালী আছে। এই খালী পদত কিন্তু আপুনি যদি ইচ্ছুক তেনেহ'লে সোনকালে আবেদন কৰাৰ সুযোগ আছে। ইয়াত ৰিক্ৰুটমেণ্ট আছে, নটিফিকেশ্যন আছে। এই নটিফিকেশ্যনৰ জৰিয়তে কিন্তু আপোনালোকে আবেদন কৰাৰ সুযোগ পাব। 2টা পৰ্যায়ত ইয়াত আবেদন কৰাৰ সুযোগ আছে। এটাৰ বয়স নিৰ্ধাৰণ কৰা হৈছে 18ৰ পৰা 33, আৰু আনটো বয়স নিৰ্ধাৰণ কৰা হৈছে 18ৰ পৰা 25 বছৰৰ ভিতৰত আপুনি ইয়াৰ বাবে আবেদন কৰাৰ সুযোগ পাব। যিসকল নিবনুৱা যুৱক যুৱতী আছে সেইসকলৰ বাবে অতিকৈ ভাল খবৰ, অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি 10ম শ্ৰেণী IITৰ সৈতে উত্তীৰ্ণ হ'ব লাগিব। তেতিয়াহ'লে কিন্তু আপুনি ইয়াৰ বাবে আবেদন কৰাৰ সুযোগ পাব। ইয়াৰ বাবে আপুনি আবেদন কৰিব পাৰিব। ইয়াত নটিফিকেশ্যন ইতিমধ্যে দেখুওৱা হৈছে। এই নটিফিকেশ্যনত কিন্তু ইয়াৰ বাবে কিন্তু সুযোগ আৰু নাপাব। এইটো সোণালী সুযোগ। এই সোণালী সুযোগতে কিন্তু আপোনালোকে
আবেদন কৰি দিয়ক কিয়নো IITৰ হৈতে 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব সেইসকল প্ৰাৰ্থীয়ে সেইসকল কেণ্ডিডেটে কিন্তু ইয়াৰ বাবে আবেদন কৰিব পাৰিব হয় আপোনালোকে যিসকলে ইচ্ছুক সেইসকলে কিন্তু সোনকালে আবেদন কৰি দিয়ক বৃহৎ পদৰ সংখ্যা খালী আছে আৰু এই বৃহৎ পদত আপোনালোকে আবেদন কৰি এই সুযোগ গ্ৰহণ কৰক আপোনালোকে ইতিমধ্যে নোটিফিকেশন দেখিবলৈ পাইছে কি নোটিফিকেশন দিছে সেই নোটিফিকেশনৰ জৰিয়তে আপোনালোকে আবেদন কৰাৰ সুযোগ পাব আপোনালোকে ইতিমধ্যে আবেদন কৰি দিয়ক তো ভিউয়াৰ্স ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটোত এটা লাইক কৰি দিব কমেন্টছ কৰিবলৈ নেপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় অসম